স্টুডিওত মই সুস্মিতা দিবলৈ ওলাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু 4 ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ইয়াৰে ভিতৰত 6 নং দফা সমিতিৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰহিছে এই মুহূৰ্তৰ সবিশেষ আৰু লগতে 4 ছেপ্টেম্বৰ যেটো লখিমপুৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু এই কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰে ভিতৰত 6 নং দফা সমিতিৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কেবিনেট বৈঠকে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ 67টা পৰামৰ্শবলীৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰা 57টা পৰামৰ্শবলী ৰূপায়ণৰ বাবে এতিয়া অনুমোদন দিছে আৰু লগতে বাকি 10টা পৰামৰ্শবলী ৰূপায়ণৰ বাবে কেন্দ্ৰৰ লগত আলোচনা কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে আৰু লগতে কোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অহা বৰ্ষৰ 15 এপ্ৰিলৰ ভিতৰত 57টা পৰামৰ্শবলী ৰূপায়ণৰ বাবে কেবিনেটে এক ৰোড মেপ যুগুতাই ওলাইছে আৰু মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিছে যে জনজাতীয় ভাষা সংস্কৃতিকে ধৰি এটা সংবেদনশীল পৰামৰ্শ ৰূপায়ণৰ পূৰ্বে 6টা অনুসূচীভুক্ত এলেকা আৰু বৰাক উপত্যকাৰ ৰাইজৰ অনুমতি লাগিব আৰু তাৰ বাবেও আলোচনাৰ প্ৰয়োজন হ'ব আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আজিৰ পৰা 6 নং দফা সংক্ৰান্তীয় কমিটিৰ পৰামৰ্শ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে অহা বৰ্ষৰ 15 এপ্ৰিলৰ ভিতৰত হেয়াও কাৰ্যকৰী কৰা হ'ব আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কেবিনেট বৈঠকত ৰাজ্যিক কেবিনেট বৈঠকত এইদৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এইদৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত কিছু ভাষ্য আমাৰ সৈতে আছে আমি দৰ্শকলৈ আগবঢ়াইছো যদি 100 ৰিকমেন্ডেশন বুলি কওঁ 67 ৰ ভিতৰত 57 85% ইমানখিনি আমি 2025 চনৰ এপ্ৰিলৰ আগতে আমি কৰিম হ'ব বাকি কোন 57 কি কথা তাৰ ডিটেইল আমি গুৱাহাটীত গৈ ধুনীয়াকৈ এটা কৈ বুজাই বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিওঁ তেতিয়া 2000 এপ্ৰিললৈকে অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমে লগত ইয়াতকো আমি আৰু কেইবাটাও আমি ইমপ্লিমেন্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত তেওঁলোকে নিজেই কৈছে যে মিউনিচিপালিটি এৰিয়াবিলাক ইয়াত আনিব নালাগে গতিকে ইমান দিন আমি বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো পঢ়া নাছিলো গতিকে বিপ্লৱ শৰ্মাই যি ধৰণে লিখিছে আমি সেই ধৰণে কৰি দিম গতিকে বিপ্লৱ শৰ্মাই কোৱা কথাখিনি আমি গোটেই কৰিব পাৰিম তাত দুই এটা এক্সেপশ্যন থাকিব যে টি গাৰ্ডেনৰ মানুহ এটা তেওঁলোকৰটো কোনো কাগজ পত্ৰ নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব গুৰখা লোকসকল গ্ৰেজিং পথাৰত আছিল তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহৰ কাগজ নাথাকিলেও আমি মানি ল'ব লাগিব গতিকে সৰু সুৰা সংশোধন কেইটামান যেটো আমি আছুৰ লগত কথা পাতিম দুই এটা সংশোধনক বাদ দি আমি গোটেইখিনি আমি কৰি দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক